নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে 25 ফেব্ৰুৱাৰী দেওবাৰে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত নেঘেটিং অঞ্চলৰ অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শিৱ মন্দিৰত উপস্থিত হৈ সেৱা ল'লে দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন বিজেপি অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে 26 ফেব্ৰুৱাৰী দেওবাৰে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত নেঘেটিং অঞ্চলত অৱস্থিত ঐতিহ্যমণ্ডিত অসমৰ সৰ্ববৃহৎ পঞ্চদেৱতা স্থিত শিৱ মন্দিৰ ভাগিত দৰ্শন আৰু ভগৱান শিৱৰ শ্ৰীচৰণত গন্ধ পুষ্প ধূপ প্ৰদীপ নৈবেদ্য অৰ্পণ কৰাৰ মানসেৰে উপস্থিত হয়। প্ৰথম কথা ভগৱান শিৱ ইয়াত যে বিৰাজমান আপুনি মন্দিৰৰ প্ৰাংগণত প্ৰৱেশ কৰিয়েই কিবা এটা উমান পোৱা যায়। ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ তাহানি দিনৰ পৰা শুনি আহিছিলোঁ। আহোম ৰজাৰ তেখেতসৱে বনোৱা নিৰ্মাণ কৰা আৰু সেই অতীজৰে পৰা যিমান ভক্ত ইয়াত সমাগম হৈছে নৰৰূপী নাৰায়ণৰ সমাগম হৈছে এই মন্দিৰৰ সুস্থ বঢ়াইছে। আমি আজি এই লানি নিচিঙা ভক্তৰ শাৰীৰ মাজত এজন ভক্ত হ'বলৈ পাই শিৱ ভগৱানক প্ৰণাম জনাই ক্ষমা লৈ আশী বিচাৰি ইয়াত উপস্থিত হৈ নিজকে ধন্য মানিছোঁ। ইমানেই ইয়াৰ উন্নতিকৰণ আৰু পৰ্যটনস্থলী সম্ভৱতঃ দুইটা বেলেগ বেলেগ বিষয়বস্তু। উন্নয়নৰ ক্ষেত্ৰত যদি কিবা কৰিবলৈ যোৱা যায় নিশ্চিতভাৱে পুৰাতত্ত্ব বিভাগৰ সহায় ল'বই লাগিব, কাৰণ ইয়াৰ যি ঐতিহ্য যি গৰিমা ইয়াৰ এই আৰ্কিটেকচাৰেল পেটাৰ্ণটোতে আছে ঐতিহ্যমণ্ডিত। সেয়েহে কিবা এটা নতুনত্ব আনিবলৈ বিচৰাটো সম্ভৱতঃ মোৰ ব্যক্তিগত মত ভুল হ'ব পাৰে, কিন্তু নিশ্চিতভাৱে উন্নতিকৰণ লাগে। উন্নতিকৰণ হ'লেও ইয়াৰ ঐতিহ্য বিৰাজমান কৰি তাৰ উন্নতি কৰিব লাগিব। আৰু এতিয়া মন্দিৰৰ যি সৃষ্টি স্থিতি সকলোখিনি নিশ্চিতভাৱে নমস্য। মই পুনৰবাৰ প্ৰণিপাত জনালোঁ। পৰ্যটনস্থলী গোটেই অসমখনেই পৰ্যটনস্থলী হ'ল। পৰ্যটনৰ আগমন মানেই নিশ্চিতভাৱে এইখিনি বস্তু অসমে পাব লাগে। বহুত দেশে পৰ্যটনৰ জৰিয়তেই তাৰ বিভিন্ন বাসিন্দাই জীৱিকা নিৰ্বাহ কৰে। নিশ্চিতভাৱে পৰ্যটনস্থলী বৰ্তমানো অসম পৰ্যটনস্থলী বিভিন্ন পৰ্যটকৰ বাবে এই পৰ্যটন যিটো ইণ্ডাষ্ট্ৰী তাৰ আৰু উন্নতিকৰণ হওক তাৰে কামনা কৰিলোঁ। তাতোকৈ ডাঙৰ কথা মন্দিৰৰ বৰ্তমানৰ যি আৰ্কিটেকচাৰেল পেটাৰ্ণ সেইটো সঁচাই নমস্য। আৰু নিশ্চিতভাৱে ইয়াৰ যদি কিবা উন্নতিকৰণ কৰা যায় নিশ্চিতভাৱে আৰ্কিঅলজি সাপেক্ষে তেওঁলোকৰ তত্ত্বাৱধানত কৰাটো কাম্য বুলি এজন ভক্ত হিচাপে মই ভাবোঁ। উল্লেখযোগ্য যে নেঘেটিঙৰ মাজেদি পাৰ হৈ যোৱা গেলাবিল নদীৰ সমীপত এটা ওখ টিলাৰ ওপৰত অৱস্থিত মন্দিৰৰ চৌহদত উপস্থিত হৈ বিজেপি গোলাঘাট জিলাৰ সামাজিক মাধ্যমৰ প্ৰাক্তন সহ আহ্বায়ক বিপ্লৱ হাজৰিকা আৰু বিজেপি যুৱ মৰ্চাৰ কাকডোঙা মণ্ডলৰ প্ৰাক্তন সভাপতি শ্যামভদ্ৰ শইকীয়াৰ সহযোগত বন্যপ্ৰাণী প্ৰেমী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ বিজন মহাজনে অতীজৰে পৰা মন্দিৰৰ চৌহদত আশ্ৰয় লৈ থকা শ শ কপিকুলক খাদ্য যোগান ধৰে আৰু ভৱিষ্যতে এই কপিকুলসমূহক কেনেদৰে সংৰক্ষণ কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণৰ সম্পৰ্কে চৰকাৰক অনুৰোধ জনোৱাৰ আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে অসমৰ ন্যায় ক্ষেত্ৰখনত আৰু ৰাজ্যিক বিজেপি নেতৃত্বত থাকি ৰাইজৰ বাবে নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা বিজেপি আইনী কোষৰ প্ৰাক্তন আহ্বায়ক বিজন মহাজনে ভৱিষ্যতে ৰাজনৈতিক জীৱন সন্দৰ্ভত নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিৰ যোগেদি ৰাইজক সেৱা কৰাৰ আশা পুহি ৰখাৰ কথা ব্যক্ত কৰে। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা মন্দিৰভাগিৰ উন্নীতকৰণৰ তথা পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ সন্দৰ্ভত আশাব্যঞ্জক মত প্ৰকাশ কৰাৰ লগতে ইয়াৰ দ্বাৰা চৰকাৰ তথা নিবনুৱা যুৱক যুৱতীসকল আৰ্থিকভাৱে উপকৃত হোৱাৰ কথা উল্লেখ কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।